Hello everyone, আশা কৰো সকলোৱে ভালে আছে। আজিৰ ক্লাছটোত ষ্টাৰ্ট কৰিব লৈছো নন কনষ্টিটিউচনেল বডিজ and the first chapter in this section is নীতি আয়োগ। Okay, so আমাৰ নীতি আয়োগখন কেতিয়া এষ্টাব্লিছ হৈছিলে 1st January 2015। So আমাৰ মোদী চৰকাৰখন যেতিয়া আহিছিলে তেখেতসকলে 13th August 2014ত 65-year-old planning commission খন স্ক্ৰেপ কৰি দিছিলে আৰু আপোনাৰ সাকসেসৰ হিচাপে এই নীতি আয়োগটো গঠন কৰিছিলে আৰু নীতি আয়োগৰ ফুল ফৰ্মটো আপোনালোকে মনত ৰাখিব নেশ্যনেল ইনষ্টিটিউচন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া and it was established by an executive resolution আৰু এটা কথা মনত ৰাখিব নীতি আয়োগ এটা কনষ্টিটিউচনেল বডি নহয় এটা নন ষ্টেচুটৰী এটা ষ্টেচুটৰী বডি নহয় ই কি হয় যে এটা নন কনষ্টিটিউচনেল বডি হয় বা এক্সট্ৰা কনষ্টিটিউচনেল বডি হয় আৰু নন ষ্টেচুটৰী বডি হয় কি নহয় এইখিনি মনত ৰাখিব ফৰ ষ্টেটমেন্ট বেসড কোৱেশ্চন ওকে যেটো আমাৰ প্ৰিলিমছত খুব কনফিউজ কৰে তাৰপিছত চাব নীতি আয়োগৰ লগত ৰিলেটেড এটা ওয়াৰ্ড মনত ৰাখিব think tank of the government of India তাৰপিছত bottom up approach মানে grassroots levelৰ পৰা যাব যেহেতু মানে ডেভেলপ কৰি পেলাই সেই কাৰণে bottom up বুলি কয় top down নহয় মানে ওপৰৰ পৰা তল নহয় তলৰ পৰা আপোনাৰ ডেভেলপ কৰিব ট্ৰাই কৰিব so it is known as the bottom up approach তাৰপিছত ৰেশনেল কেটা মনত ৰাখিব যে নীতি আয়োগটো কি হয় নীতি আয়োগ has empowered role of states as equal partners in national development যে ষ্টেটৰো সমানে মানে পাৱাৰ থাকিব যে নেশনখন ডেভেলপ কৰিব পাৰে মানে কোঅপাৰেটিভ ফেডাৰেলিজমৰ যেটো কনসেপ্ট আছে হেইটো মানে নীতি আয়োগৰ মানে মেইন হে আৰু মানে বেসটো আসলতে কোঅপাৰেটিভ ফেডাৰেলিজম এতিয়া মানে কোঅপাৰেশনত যেন আমাৰ ডেভেলপটো হয় So a knowledge hub of internal as well as external resources serving as a repository of good governance. Jate amar knowledge hub eta thake for what? For good governance. Aru amar eta think tank eta lagibo. Je think tank mane ki eta knowledgeable mane manu kisuman lagibo. Ayuk khonot. ঠিক আছে তাৰপিছতে কি কলো কোলাবোৰেটিভ প্ল্যাটফৰ্ম হ'ব লাগিব যাতে মনিটৰ হয় চেক এন্ড আপোনাৰ ব্যালেন্স হয় হেনেকুৱা ধৰণৰ যাতে ডেভেলপমেন্ট গোলছটো মানে আপোনাৰ গোটেই নেশন খনতে স্প্ৰেড হৈ পৰে হেতু হৈছে ৰেশনেল ঠিক আছে কম্পোজিশনটো কেনেকুৱা এটা চাওক চেয়াৰপাৰসন জন সদায় আমাৰ নীতি আয়োগৰ কোন হয় দা প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া আৰু সেই কাৰণে বৰ্তমান আমাৰ নীতি আয়োগৰ চেয়াৰম্যান হল নৰেন্দ্ৰ মোদী তাৰপিছত গভৰ্নিং কাউন্সিলত কোন থাকিব চিফ মিনিষ্টাৰ্স অফ অল ষ্টেটস প্ৰত্যেকখন ষ্টেটৰে চিফ মিনিষ্টাৰ থাকিব তাৰপিছতে চিফ মিনিষ্টাৰ্স অফ ইউনিয়ন টেৰিটৰিজ উইথ লেজিসলেচাৰ মানে দিল্লী পুডুচেৰী এণ্ড জম্মু কাশ্মীৰৰ আপোনাৰ হেয়া থাকিব চিফ মিনিষ্টাৰ্স থাকিব কাৰণ সেই কিখন ইউটিড হে কি আছে লেজিসলেচাৰ আছে আৰু লিউটেনেন্ট গভৰ্ণৰ্স অফ আদাৰ ইউনিয়ন টেৰিটৰিজ তাৰপিছতে ৰিজিয়নেল কাউন্সিলছত কোন থাকিব these are formed for a specified tenure আৰু ৰিজিয়নেল কাউন্সিলছ বিলাক এটা নিৰ্দিষ্ট সময়ৰ কাৰণে হে ফৰ্ম কৰা হয় মানে যিবিলাক কাউন্সিলছ কোনে চেয়াৰ কৰে they are chaired by the chairperson of the নীতি আয়োগ or his nominee তাৰপিছতে স্পেশাল ইনভাইটিজ কোন হয় এক্সপাৰ্টস স্পেশালিস্ট প্ৰ্যাকটিশনাৰ্স এইবিলাক হল স্পেশালিস্ট ইনভাইটিজ এন্ড এই সকলক কোনে নমিনেট কৰে they are nominated by the prime minister ঠিক আছে তাৰপিছতে স্পেশালাইজড উইংস কিছুমান আছে যেনেকুৱা ৰিসাৰ্চ উইং কনসালটেন্সি উইং টিম ইণ্ডিয়া উইং এই উইং কেটাৰ নাম এনে মনত ৰাখি থৈ দিব ঠিক আছে তাৰপিছতে অবজেক্টিভস কেটা হল আমাৰ মেইন কথা যে নীতি আয়োগৰ অবজেক্টিভসৰ বিষয়ে কোৱেশ্চন আহে পৰীক্ষাত তো চাওক বোল্ড কৰি দিয়াখিনি বিশেষকৈ চাব তেতিয়া আপোনালোকে পাহৰি নাযায় It is up to evolve a shared vision of national development priorities. মই কৈ আহিছো যে sharing, collaboration হে develop কৰিব গতিকে এটা আমাৰ shared vision of national development থাকিব লাগিব তাৰপিছতে to foster cooperative federalism through structured support initiatives recognizing that strong states make a strong nation. হেতু সঁচা কথা যেতিয়া ষ্টেট কিখন ষ্ট্ৰং হ'ব তেতিয়া গোটেই নেশন খনে আমাৰ
strong হৈ পৰিব হেতুক আমি cooperative federalism বুলি কওঁ to develop mechanisms to formulate credible plans at the village level মানে কিছুমান মানে mechanism develop কৰিব লাগিব মানে ধৰক village levelত মানে plan বিলাক যাতে আমাৰ fruitful হয় village levelত থাকোতে হেনেকুৱা ধৰণৰ mechanisms কিছুমান develop কৰিব লাগিব যেটো grassroots বুলি কৈ আছো ন মই গতিকে micro to macro কৰিব try কৰি আছে তাৰপিছতে to pay special attention to the sections of our society that may be at risk of not benefiting adequately from economic progress so আমাৰ societyৰ প্ৰত্যেকটো সেকশনতে মানে প্ৰত্যেকটো মানে বিশেষকৈ যিখিনি ধৰক অকমান দুৰ্বল হয় সেই শ্ৰেণীটোক বেছি অকমান attention দিব লাগিব হয়নে যাতে economic progress টো equally হয় to design strategic and long-term policy and program frameworks and initiatives and monitor their progress and their efficacy. So, policy bilak strategic and long-term hoto proyojoniyo karon short-term policy anile ki hobo okoman homor karone mane bostutu mane ki kori rakhibo mane develop হোৱা যেন লাগিব তাৰ পাছত আকৌ সেম হ'ব গতিকে আমাৰ policy and programs বিলাক long term হ'ব লাগে আৰু progress বিলাক কেনেকুৱা কৰিছে policy implement হোৱাৰ পিছত হেবিলাকো নিৰীক্ষণ কৰি থাকিব লাগে monitor কৰি থাকিব লাগে তাৰ পাছতে to provide advice and encourage partnerships between key stakeholders and national and international like-minded think tanks আৰু advice দিব লাগে মানে partnerships to encourage কৰিব লাগে এই ক্ষেত্ৰত তাৰ পাছতে to create a knowledge innovation and entrepreneurial support system so কলৱে যেটা knowledge hub হিচাপে যেটো কাম কৰিব তাতে ইনোভেশনৰ কথা আহিব এন্টাৰপ্ৰেনিউৰিয়েল সাপোৰ্ট সিস্টেম এনেকুৱা ধৰণৰ কথাবিলাক থাকিব লাগিব ঠিক আছে এটা সৰ গুড গভৰ্নেন্স হয়নে সাস্টেইনেবল এন্ড ইকুইটেবল ডেভেলপমেন্ট এইবিলাক আমাৰ হ'ব লাগে এইবিলাক হৈছে আমাৰ অবজেক্টিভস ওকে সো আপোনালোকে এট লিষ্ট 6টা 7টা মান মনত ৰাখি থৈ দিব যাতে এক্সামত আহিলেও আপোনালোকে ধুনিয়াকৈ লিখি থৈ আহিব পাৰে The Niti Aayog aims to enable India to better face complex challenges through the following এটা চাওক মানে ধৰক ইন্ডিয়াৰ কিছুমান চ্যালেঞ্জ আছে সেই চ্যালেঞ্জ খিনিক যাতে সহজে কি কৰিব পাৰে ফেস কৰিব পাৰি বা সলভ কৰিব পাৰি so leveraging of India's demographic dividend through education skill development elimination of gender bias and employment মানে গতিকে আমাৰ ইন্ডিয়াত ডেমোগ্ৰাফিক ডিভিডেন্ড আছে আৰু আমি ফ্ৰুটফুল এটা মানে এটা পজিটিভ মানে সাইডত আছো আসলতে আমি কাৰণ আমাৰ ইউথফুল হেয়া বা ওয়ার্কিং এজ পপুলেশন টু বেছি হৈ আছে কম্পেয়াৰ্ড টু আদাৰ কান্ট্ৰিজ গতিকে হে ৰিসোৰ্স খিনিক যাতে আমি থ্ৰু এডুকেশন স্কিল ডেভেলপমেন্ট দি পেলাই যাতে আমি মানে ফ্ৰুটফুলি ইউজ কৰিব পাৰো তাৰপিছতে পভাৰ্টি টু এলিমিনেশন কৰিব লাগে আৰু এটা সেলফ ৰেসপেক্ট আৰু ডিগনিফাইড লাইফ এটা এনজয় কৰিব লাগে মানে যেহেতু আমাৰ ইন্ডিয়াত পভাৰ্টি টু এটা মেজৰ ইস্যু হয় তাৰ পিছতে ইনইকুয়ালিটিজ ৰিড্ৰেসেল কৰিব লাগে ইনইকুয়ালিটি যদিও আমাৰ ডেমোক্ৰেসি হয় আমাৰ কান্ট্ৰিখন কিন্তু ইনইকুয়ালিটিজ টো প্ৰায় থকা দেখা যায় বিশেষকৈ জেন্ডাৰৰ ক্ষেত্ৰত কাষ্ট ইকোনমিক এইবিলাকৰ ক্ষেত্ৰত গতিকে হেবিলাক সলভ কৰিব লাগিব তাৰ পিছতে ইন্টিগ্ৰেটিং ভিলেজেস ইনষ্টিটিউশনালি ইনটু দা ডেভেলপমেন্ট প্ৰসেস যেহেতু আমাৰ কান্ট্ৰিখনৰ আমাৰ ইন্ডিয়াৰ in about 80% village আছে গতিকে সেই ভিলেজ খিনিক আমি ইন্টিগ্ৰেট কৰি পেলাই ডেভেলপমেন্টৰ পিনে আগুৱাই লৈ যাব লাগিব তাৰপিছতে পলিসি সাপোৰ্ট দিব লাগিব স্মল বিজনেস বিলাকক কাৰণ আমাৰ ধৰক স্মল বিজনেস পাৰ্সনস বেছিকে আছে হয়নে মাৰ্জিনাল স্মল এনেকুৱা ধৰণৰ মানুহ বেছি আছে গতিকে সেই মানুহখিনিক যাতে পলিসি সাপোৰ্ট দি আগুৱাই লৈ যাব পাৰো তাৰপিছতে এনভায়ৰনমেন্ট ইকোলজিক্যাল এসেটস খিনিক যাতে সেফগাৰ্ড কৰিব পাৰো এইবিলাক হৈছে নীতি আয়োগৰ মানে আমাৰ ইন্ডিয়াত নীতি আয়োগে কৰিব পৰা কাম আসলতে তাৰপিছতে ফাংচনস কি ডিজাইন পলিসি এন্ড প্ৰগ্ৰাম ফ্ৰেমৱৰ্ক গতিকে এই কথাবিলাক কৰিবৰ কাৰণে কি কৰিব লাগিব পলিসি প্ৰগ্ৰাম লব লাগিব হাতত তাৰপিছতে কোঅপাৰেটিভ ফেডাৰেলিজম টু ফস্টাৰ কৰিব লাগিব মনিটৰিং কৰিব লাগিব ইভালুৱেচন কৰিব লাগিব হয়নে গতিকে ওপৰত কোৱা কথাখিনিয়ে তলত এনে এবাৰ আৰু ফাংচনস হিচাপে দি দিছে তাৰপিছত চাওক আমাৰ গাইডিং প্ৰিন্সিপলস কিছুমান আছে নীতি আয়োগৰ যেনেকুৱা অন্ত্যোদয়া মানে অন্ত্যোদয়া কি কৰে যে প্ৰায়োৰিটাইজ সাৰ্ভিস এণ্ড আপলিফ্ট অফ দা পোৰ মাৰ্জিনেলাইজড এণ্ড ডাউনট্ৰডেন যিখিনি একেবাৰে মানে পোৰ হয় মাৰ্জিনেলাইজড হয় ডাউনট্ৰডেন হয়
তেখেতসকলক মানে আপোনাৰ অন্ত্যোদয়া যেটো নেকি পণ্ডিত দীনদয়াল উপাধ্যায়ৰ এটা আইডিয়া হয় সেইটোৰ থ্ৰুৰে মানে তেওঁলোকক প্ৰায়োৰিটাইজ কৰে তাৰপিছতে ইনক্লুজন মানে কি সামৰি লোৱা হয়নে যাতে ভালনাৰেবল মাৰ্জিনেলাইজ সেকশন খিনিকো সামৰি ল'ব পৰা যায় তাৰপিছতে ভিলেজ ইন্টিগ্ৰেট আৱাৰ ভিলেজেছ ইনটু ডেভেলপমেন্ট প্ৰসেছ ওপৰত কৈ অহা কথাখিনিয়ে আকৌ ইয়াতে মানে পইণ্ট ৱাইজ দি দিয়া আছে ডেমোগ্ৰাফিক ডিভিডেণ্ড কৈছোৱে মই ওপৰত আকৌ কৈ নাথাকো ডেমোগ্ৰাফিক ডিভিডেণ্ডৰ পৰা আমাৰ কিমান লাভ হ'ব হয়নে গতিকে এডুকেট কৰিব লাগিব স্কিল দিব লাগিব তাৰপিছত পিপলছ পাৰ্টিচিপেশ্যন যে মানুহখিনি যেতিয়া পাৰ্টিচিপেট কৰিব তেতিয়াহে ডেভেলপমেন্টটো ইনট্ৰুমেণ্ট হ'ব হয়নে যে এতিয়া যদি আমি কওঁ যেটো লোকেল গভৰ্নমেন্ট তাতে মানুহখিনি বেছি মানে গ্ৰাসৰুট লেভেলত মানুহখিনিয়ে পাৰ্টিচিপেট কৰিব পাৰে হয়নে সেইটো আসলতে ট্ৰু ডেভেলপমেন্ট হয় তাৰপিছতে গভৰ্নেন্স যে এটা ট্ৰান্সপাৰেন্ট একাউন্টেবল এটা গভৰ্নেন্স সিস্টেম লাগে তাৰপিছত সাস্টেইনেবিলিটি হয়নে যে আমাৰ প্ল্যানিং ডেভেলপমেন্ট প্ৰসেছ বিলাক সাস্টেইনেবল হ'ব লাগে এটা চাওক কোঅপাৰেটিভ ফেডাৰেলিজমৰ বিষয়ে অকমান কৈছে যে দা নীতি আয়োগ has been constituted to actualize the important goal of cooperative federalism and to enable good governance in India and to build strong states that will make a strong nation. So it কৈছে ওপৰত যে strong state হলেহে strong nation হ'ব and the two key features or aspects of cooperative federalism are joint focus on the national development agenda. So national development agendas কিছুমান লাগিব মানে advocacy of state perspective with central ministries okay so it is of various manifestations of cooperative federalism in the working of Niti Aayog এতিয়া আমাৰ cooperative federalismৰ ক্ষেত্ৰত আমি একিটা ক'ব পাৰো meetings of governing councils বিলাকৰ meetings বিলাক মানে সময়ে হ'ব লাগিব okay তাৰপিছতে sub groups of chief ministers on different subjects chief ministers সকলকো কিছুমান sub groups ত ভগাই দিব লাগিব যাতে সৰু subject বিলাক মানে minutely কি solve কৰিব পৰা যায় task forces on specific subjects যেটো cooperative হ'ব গতিকে সকলোৱে মিলি জুলি কামটো solve কৰিব লাগিব তাৰপিছত নীতি forum for north east তৰ লগত নীতি মানে নৰ্থ ইষ্ট খন যেটো আমাৰ ব্যাকওয়াৰ্ড বুলি কৈ আছো তাৰ কাৰণে আৰু অকমান স্পেশালাইজেশন কৰিব লাগিব সাস্টেইনেবল ডেভেলপমেন্ট ইন দা ইন্ডিয়ান হিমালয়ান ৰিজিয়ন যেটো হিমালয়খন আমাৰ কি হয় বহুত আমাৰ ৰিচ এটা বায়োডাইভাৰ্সিটি সিস্টেম আছে গতিকে তাতে সাস্টেইনেবল ডেভেলপমেন্ট কৰিব লাগে সো এনেকুৱা ধৰণৰ কিছুমান আমাৰ হেয়া মানে কোঅপাৰেটিভ ফেডাৰেলিজমৰ কাৰণে কিছুমান স্টেপ লিখা আছে এটা চাওক আমাৰ নীতি আয়োগৰ দুটা এটাচড অফিস আছে কি নেশনাল ইনষ্টিটিউট অফ লেবাৰ ইকনমিক্স ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট আৰু এটা আছে ডেভেলপমেন্ট মনিটৰিং এণ্ড ইভালুৱেচন অফিস এতিয়া এইটো নেশনাল ইনষ্টিটিউট অফ লেবাৰ ইকনমিক্স ৰিসাৰ্চ এণ্ড ডেভেলপমেন্টৰ বিষয়ে কৈ দিছো অকমান ইয়াক প্ৰথমতে ইনষ্টিটিউট অফ এপ্লাইড মেনপাৱাৰ্স ৰিসাৰ্চ বুলি কোৱা হৈছিল আৰু এইটো কি হয় সেন্ট্ৰেল অটোনমাস অৰ্গানাইজেচন হয় আৰু ইয়াৰে মেইন কামটো হৈছে ৰিসাৰ্চ ডাটা কালেকশন এডুকেশন ট্ৰেইনিং এইবিলাক কথা লগত ৰিলেটেড হয় এই আপোনাৰ অৰ্গানাইজেচনটো আৰু যেটো ধৰক ইনষ্টিটিউট অফ এপ্লাইড মেনপাৱাৰ ৰিসাৰ্চ বুলি কলো মানে নীলাৰ্ডক যেতিয়া আইএমআৰ বুলি কোৱা আছিল সেই আইএমআৰ টো প্ৰথমতে কেতিয়া এস্টাবলিশ হৈছিল 1962 আন্ডাৰ সোসাইটিজ ৰেজিষ্ট্ৰেচন এক্ট অফ 1860 okay so কলুৱেটো ইয়াতে মেইনলি মানে মেইন অবজেক্টিভ হল ইহতৰ ৰিসাৰ্চ ডাটা কালেকশন এডুকেট ট্ৰেইনিং এই ধৰণৰ কথাবিলাক তাৰপিছতে the IAMR has been renamed as NILARD in 2014 ৰ পৰা IAMR টোক NILARD বুলি কোৱা ষ্টাৰ্ট কৰিছে ঠিক আছে so it is funded by grants and aid from the Niti Aayog তাৰপিছত আমি development monitoring and evaluation office okay so the need for an efficient and independent evaluation mechanism in India was recognized by the planners and policy makers so একদম প্ল্যানিং প্ৰসেস আৰম্ভ হোৱাৰ পৰাই আসলতে এটো অবজেক্টিভ আছিল আৰু তেতিয়া এটা প্ৰগ্ৰাম ইভালুৱেচন অৰ্গানাইজেচন এস্টাবলিশ কৰা হৈছিল 1952 যাতে হেনেকুৱা ধৰণৰ কামবিলাক আগুৱাই লৈ যাব পাৰে
Okay, so development of a DMEO it establish kora hoisile government or dwara hetu 2015 aru itu attach office hoy Niti Aayogor mane yate merge kora hoise kintu program evaluation organization and the independent evaluation office ei dutak merge kori pelai DMEO to organize kora hoise establish kora hoise aru ei organization to independently কাম কৰে আৰু effectively কৰে kintu কাম bila ঠিক আছে আৰু ইয়াতে এই অর্গানাইজেশনটো কাৰণে সেপাৰেট বাজেটাৰী এলোকেশনৰো সুবিধা আছে সেপাৰেট মানে ম্যান পাৱাৰৰ কাৰণেও সুবিধা আছে ঠিক আছে ইয়াতে মেইনলি প্ৰগ্ৰামছ বিলাক ইমপ্লিমেন্টেশন হৈছে কি হোৱা নাই গভৰ্নমেন্ট অফ ইন্ডিয়া লোৱা প্ৰগ্ৰাম বিলাক বা আইডেন্টিফিকেশন এনেকুৱা ধৰণৰ কাম বিলাক আৰু ওপৰটো আছিল ৰিসাৰ্চ ডাটা কালেকশন এনেকুৱা ধৰণৰ হয়নে তাৰপিছতে আৰ্টছৱাই প্লেনিং কমিশন আৰু নীতি আয়োগৰ আগত কি আছিল বুলি কৈছো প্লেনিং কমিশন সো প্লেনিং কমিশন খন মনত ৰাখিব 1950 ত এস্টাব্লিশ হৈছিল থ্ৰু এন এক্সিকিউটিভ ৰিজলিউশন আমাৰ নীতি আয়োগটো এক্সিকিউটিভ ৰিজলিউশনৰ দ্বাৰা এস্টাব্লিশ হৈছে আৰু প্লেনিং কমিশন খনো এক্সিকিউটিভ ৰিজলিউশনৰ দ্বাৰাই established হৈছিলে ঠিক আছে so on the recommendation of the advisory planning board constituted in 1946 under the chairmanship of KC Niyogir chairmanship ot etu constitute হৈছিলে so planning commission khono eta constitutional body বা এটা statutory body নাছিলে তাৰ পিছত এটা most important এটা council হয় national development council so on the 1st January 1916 it was reported that national development council was to be abolished যেনেকে আমাৰ নীতি আয়োগখন এবলিশ কৰা হৈছে ঠিক তেনেকে NDC টো এবলিশ হ'ব বুলি কৈছিলে ওকে আৰু ইয়াৰে যিখিনি পাৱাৰ NDC সেই পাৱাৰ খিনি কালৈকে ট্ৰান্সফাৰ কৰিব গভৰ্নিং কাউন্সিল অফ নীতি আয়োগলৈকে কিন্তু এতিয়ালৈকে বাৰু হেনেকুৱাকে ধৰক হেনেকুৱা ধৰণৰ ৰেজুলেচন পাস কৰা হোৱা নাই আৰু NDC was established in August 1952 অগষ্টত এস্টাব্লিশ কৰা হৈছিল by an executive resolution okay so আৰু ৰিকমেন্ড কোনে কৰিছিল NDC টোৰ first 5 year plan টোৱে আৰু আপোনালোকে 5 year plans বিলাক চাব first 5 year plan second 5 year plan হয়নে হেনেকে সেই 5 year plan কিটা ধুনিয়াকে চাব কাৰণ মানে কোনটো প্ল্যানত কোনখিনি কথা লিখা আছে বিশেষকে হেখিনি বহুত ইম্পৰ্টেন্ট হয় it is neither a constitutional body nor a statutory body ikita same কৈ আহিছো ন constitutional নহয় statutory নহয় আৰু composition to NDC কি হয় prime minister chairman বা head হয় union cabinet ministers থাকে chief ministers of all the states union territories or chief ministers or administrators থাকে members of planning commission এতিয়া নীতি আয়োগ মানুখিনি এতিয়া বৰ্তমান নীতি আয়োগৰ মানুহখিনিয়ে মানে তাৰে মেম্বাৰ বুলি ক'ব লাগিব হয়নে secretary of the planning commission মানে secretary নীতি আয়োগৰ যিজন secretary হয় তেওঁ secretary of NDC হিচাপেও কাম কৰে তাৰপিছত draft 5 year plan prepared by planning commission is first submitted to the union cabinet আৰু ইয়াক যেতিয়া approve কৰা হয় তেতিয়া NDC ত আকৌ প্লেস কৰা হয় ঠিক আছে যে প্ল্যানিং কমিশনৰ কথাখিনি NDC ত হেই কৰা হয় ঠিক আছে তাৰপিছতে উইথ ইজ এপ্ৰুভেল যেতিয়া NDC এপ্ৰুভ কৰিব তাৰপিছতে এইটো অফিচিয়েল প্ল্যান হিচাপে হৈ যায় আৰু অফিচিয়েল গেজেটত গুছি যায় গতিকে NDC এটা কি হয় হাইয়েস্ট বডি হয় একচুয়ালি পাৰ্লিয়ামেন্টৰ তলতে এটা হাইয়েস্ট বডি হয় কিন্তু প্ল্যানিং কমিশনে এইটোক এডভাইজৰি বডি বুলিহে কৈছিলে এন্ড ইটস ৰিকমেন্ডেশনস আৰ নট বাইন্ডিং আৰু ৰিকমেন্ডেশনস বিলাকো বাইন্ডিং নহয় আৰু ইয়াৰ ৰুল আছিল কি যে এটলিষ্ট এবছৰৰ দুবাৰ মিট কৰিব লাগিব and first and foremost function of NDC is to act as a bridge and link between central government state government and the planning commission এই তিনিওটা পাৰ্টকে পুনৰ ব্ৰিজ বা লিংক কৰা কামটো NDC থাকে এটা মনত ৰাখিব the last meeting যিখন 57th meeting last আছিল এখন কেতিয়া হৈছিল 2012 ত হৈছিল 27 December আৰু যাৰ দ্বাৰা নেকি 12 plan টো এপ্ৰুভ কৰা হৈছিল আৰু 12 planer পিছত আৰু আমাৰ হেই প্ল্যানিং কমিশনৰ ফালৰ পৰা প্ল্যান অহা নাই সো 2012 ৰ পৰা 2017 লৈকে 12 plan টো আছিল come to the next chapter which is National Human Rights Commission so it was statutory body হয় যেহেতু আমি non constitutional bodies পঢ়ি আছো so NHRC কেতিয়া established হৈছিল 1993 under a legislation enacted by the parliament the Protection of Human Rights Act 1993 তো আমাৰ objectives বিলাক কি হয়
here punar NHRC objectives bilak say to strengthen the institutional arrangement through which human rights issues could be addressed in their entirety in a more focused manner jate human rights related issues bilak address koribo pora jay hoine hei karone jate ei institutional arrangement bilak strong koribo pora jay. To look into allegations of excess independently of the government in a manner that would underline the government's commitment to protect human rights. So, punar government or jitu commitment ase human rights ok mane protect kora karone hei bostutu ko mane strong kori loi jabo ei commission khone to complement and strengthen the efforts that have already been made in the direction. ঠিক আছে সো স্ট্রং মানে মেইনলি এখিনি আৰু যে হিউম্যান রাইটস প্রটেকশন কৰাটো আসলতে মেইন অবজেক্টিভ হয় এতিয়া এই কমিশন খনক এনএইচআরসি কমিশন মানে মেইনলি কোন থাকে চাব যে মাল্টি মেম্বাৰ বডি হয় এজন চেয়াৰপাৰসন থাকিব আৰু 5 জন মেম্বাৰস থাকিব আৰু চেয়াৰপাৰসন জন ৰিটায়াৰ্ড চিফ জাস্টিস অফ ইন্ডিয়া অৰ আ জাজ অফ দা সুপ্ৰিম কোৰ্ট হ'ব লাগিব ওকে জাস্ট চেয়াৰম্যান জন জাস্টিস চিফ জাস্টিস অফ ইন্ডিয়া নহয় তো Judge of the Supreme Court hoboy lagibo aru members kini ki hobo lagibo serving or retired judge of the Supreme Court. Okay, so servo kora hobo pare retired to hobo pare muthote Supreme Court er judge hobo lagibo thik ase a serving or retired chief justice of a high court and the 3 persons মানে হেই যে 5 জন থাকিব তেখেত সকলে এনেকুৱা ধৰণৰ যে তাৰ পিছতে হাই কোৰ্টৰ এজন থাকিব আপোনাৰ হাই কোৰ্টৰ আপোনাৰ চিফ জাস্টিস হয়নে বা আপোনাৰ জাজ তাৰ পিছতে বাকি 3 পাৰ্সনছৰ ভিতৰত এটলিষ্ট এজন হ'ব লাগিব উমেন ঠিক আছে তেওঁলোকৰ নলেজ থাকিব লাগিব হিউম্যান ৰাইটস ৰিলেটেড নলেজ থাকিব লাগিব ঠিক আছে তাৰ পিছতে চেয়াৰপাৰসনছ এণ্ড মেম্বাৰ্স আৰ এপইন্টেড বাই দা প্ৰেসিডেন্ট এটো মনত ৰাখিব প্ৰেসিডেন্টে এপইন্ট কৰে তেওঁলোকক আৰু ৰিকমেন্ডেশন অফ মানে এটা 6 মেম্বাৰ কমিটিৰ ৰিকমেন্ডেশন মতে প্ৰেসিডেন্টে সেই চেয়াৰম্যান বা মেম্বাৰ্স বিলাকক এপইন্ট কৰে ওকে আৰু সেই কমিটিখনত কোন থাকিব Prime Minister as a head থাকিব তাৰপিছত লোক সভাৰ স্পিকাৰ থাকিব ডেপুটি চেয়াৰম্যান অফ ৰাজ্য সভা থাকিব লিডাৰ্স অফ অপজিশন ইন অফ both the houses of parliament থাকিব ওকে তাৰপিছত চাওক a sitting judge of the supreme court or a sitting chief justice of a high court can be appointed only after consultation with the chief justice of India যে মই যে কলো যে জাজ জনক হেয়া কৰিব এপইন্ট কৰিব হেতু কিন্তু অকল চিফ জাস্টিসৰ লগত কনসাল্ট কৰিহে হেনেকুৱা জাজ জনক এপইন্ট কৰিব পৰা যাব the chairperson and members hold office for a term of 3 years যে 3 বছৰ নতুবা 70 years ওকে জিতু খুনকালে হয় সেই মতে তেওঁৰ কি হ'ব যে সেই টাৰ্মটো শেষ হৈ যাব they are eligible for reappointment তেওঁলোকক reappointও কৰিব পৰা যায় এইবিলাক বস্তু মনত ৰাখিব এটুত ৰিএপইন্ট কৰিব পাৰি কিছুমান ৰিএপইন্ট কৰিব নোৱাৰে ঠিক আছে সো আফটাৰ their tenure the chairperson and members are not eligible for further employment আনকি তেওঁলোকে সেন্টাৰ বা ষ্টেট গৱৰ্ণমেন্টৰ ক্ষেত্ৰতো তেওঁলোকে ফাৰ্ডাৰ এমপ্লয়মেন্টৰ কাৰণে আৰু যোগ্য নহয় মানে এলিজিবল নহব The president can remove the chairperson or any member from the office. Teo jeneke appoint kore thik teneke teo remove koribo pare jeneko insolvent hole koribo pare office of profit jodi konoba relate ase teo pare tas teo jodi unfit hoy no but teo unsound mindor hoy henekwa dhornor ba teo jodi kiba misbehave korise he khetrot president teo remove koribo pare aru remove korar somot kintu teo ei kotharu supreme court ok jonabo lage আৰু তাৰ যিখিনি salaries allowances এবিলাক থাকিব হেবিলাক সেন্ট্রাল গভর্নমেন্টে ডিটারমাইন কৰে এটা সব কমিশন খনৰ ফাংশনস কি হ'ব যে টু এন ইনকুয়াৰ ইনটু এনি ভায়োলেশন অফ হিউম্যান রাইটস অর নেগলিজেন্স ইন দা প্রিভেনশন কাৰোবাৰ হিউম্যান রাইটস ভায়োলেশন হৈছে নেকি বা প্রিভেনশন কৰাৰ ক্ষেত্ৰত কিবা নেগলিজেন্স হৈছে নেকি ঠিক আছে সো এইবিলাক টু ইন্টারভেন ইন এনি প্ৰসিডিং ইনভলভিং এলিগেশন অফ ভায়োলেশন অফ হিউম্যান রাইটস পেন্ডিং বিফোর আ কোর্ট যে আপোনাৰ যে হিউম্যান রাইটস ভায়োলেশনৰ ক্ষেত্ৰত মানে যিখিনি আপোনাৰ কি থাকে প্ৰসিডিং থাকে ন যে ধৰক এটা প্ৰসিডিং হৈ আছে হিউম্যান রাইটস ভায়োলেশনৰ ক্ষেত্ৰত হেতুটো ইন্টারভেন কৰিব পাৰে এই আপোনাৰ নেশনাল হিউম্যান ৰাইটস কমিশনৰ এই মেম্বাৰ্স বিলাকে তেওঁলোকে আকৌ জেইলস ভিজিট কৰিব পাৰে ডিটেনশন প্লেसेस বিলাক ভিজিট কৰিব পাৰে যে প্ৰিজনাৰ্স বিলাকক মানে যিবিলাক হিউম্যান ৰাইটস থাকে সেই বিলাক ঠিকমতে হৈ পাই আছে নে তেওঁলোকে খাবলে পাই আছে নে নাই থকা জায়গা বিলাক সাফা হয় নে নহয় সেইবিলাক So review the constitutional and other legal safeguards for the protection of human rights.
human rights kinik legal safeguards dibor karneo teoloke review koribo pare hone ba jodi kiba measures or provision ase hekhini recommend kore hone tar pisote to review the factors including acts of terrorism that inhibit the enjoyment of human rights and recommend remedial measures jodi henekwa dhornor kiba paise teoloke recommend koribo pare kisuman measures to study treaties and other international instruments on human rights and make recommendation teoloke international instruments bilak study কৰে মুঠতে তেওঁলোকে ৰিকমেন্ড কৰিব পাৰে আৰু ঠিক আছে ৰিসাৰ্চ প্ৰমোট কৰিব পাৰে হিউম্যান ৰাইটছৰ ক্ষেত্ৰত হিউম্যান ৰাইটছ লিটাৰেসি তেওঁলোকে স্প্ৰেড কৰিব পাৰে মানুহৰ মাজত এৱেৰ কৰিব পাৰে মানুহবিলাকক যে আমাৰ কাৰণে হিউম্যান ৰাইটছ কিমান ইম্পৰ্টেন্ট হয় হয়নে বা এনজিওছ বিলাকক এনকাৰেজ কৰিব পাৰে হিউম্যান ৰাইটছ ফিল্ডত তেওঁলোকৰ কিমান কাম থাকে এটা চাওক মানে এনএইচআৰসিৰ যেটো হেডকোয়াৰ্টাৰ হেতু আছে দিল্লীত okay so it has all the powers of a civil court aru NHRC civil court etar homane power thake aru yar jitu jibilak proceedings thakibo he proceedings bilakor eta judicial character thake aru commissioner ki thake je the commission has its own nucleus of investigating staff thake for investigation into complaints of human rights violation jodi human rights violation hoise he khetroto investigate koribo pare teoloke so it has also established effective cooperation with the NGOs with first hand information about human rights violation NGOs or logot teolokor ki thake cooperation thake the commission is not empowered to inquire into any matter after the expiry of 1 year from the date je kintu commission kon ki nohoy je eta jodi act okay mane violation hoise okay so act constituting violation of human rights is alleged to have been committed hey ghotona to huar ek bosoror bhitorot যদি সেই কামটো নকৰে ইনকুয়াৰ নকৰে তেতিয়া হলে তাৰ পিছত আৰু তেওঁলোকৰ সেই পাৱাৰটো গুছি যায় এটা সব কমিশনছে কোনবিলাক ক্ষেত্ৰত ৰিকমেন্ড কৰিব পাৰে যেনেকুৱা পেমেন্ট অফ কম্পেনসেশন অৰ ড্যামেজ টু দা ভিকটিম যদি ভিকটিম জনৰ কিবা কম্পেনসেশন কৰিব লাগে সেইটো ক্ষেত্ৰত তেওঁ ৰিকমেন্ড কৰিব পাৰে প্ৰসিকিউশনৰ ক্ষেত্ৰত কৰিব পাৰে অৰ এনি আদাৰ একশন এগেইনষ্ট দা গিল্টি পাব্লিক সাৰ্ভেন্ট মানে গ্ৰান্ট অফ ইমিডিয়েট ইন্টাৰিম ৰিলিফ টু দা ভিকটিম জনক যদি কিবা ৰিলিফৰ প্ৰয়োজন হয় সেইটো মানে তেওঁ কি ৰিকমেন্ড কৰিব পাৰে it may approach the Supreme Court or the High Court concerned for the necessary directions. Our directioners khetrot ba reachor khetrot NHRC Supreme Court notuba High Court or usor sapibo pare. However, functions of the commissions are mainly recommendatory. Toothless tiger buli koa hoy NHRC kyo janane je teoloke ki koribo nware mane dhorok punishment diar teolokor adhikar na thake. Recommend hei koribo pare teoloke. Thik ase je তেওঁলোকে এনেকুৱাও কৰিব নোৱাৰে যে কাৰোবাক যে ৰিলিফ ফান্ড কৰিছে হেটো কৰিব নোৱাৰে ওকে আৰু এটা কথা যে তেওঁলোকৰ ৰিকমেন্ডেশন বিলাক বাইন্ডিংও নহয় গৱৰ্ণমেন্টৰ ওপৰত গতিকে টুথলেছ টাইগাৰ বুলি কোৱা হয় মনত ৰাখিব এতিয়া চাও কোনবিলাক ক্ষেত্ৰত NHRC ৰ পাৱাৰ থাকে যেনেকুৱা এবলিশন অফ বন্ডেড লেবাৰ কোনোবাই যদি বন্ডেড লেবাৰ প্ৰেক্টিস কৰি আছে হেতুক এবলিশন কৰিব পাৰে মেন্টেল হস্পিটালস বিলাক functioning er khetrot mainly Ranchi Agra Gwalior hone the functioning of the government protective home women or protection or karnis bilak home bonwa hoise jeneka bikhekke Agra khetrot right to food child marriage restraint abolition of child labor trafficking cases hone ei bikalagor khetrot NHRC e mat matibo pare Now come to chapter 56 State Human Rights Commission. Ekei hoy kotha kini kebol amar state or khetrot. So ei commission khono Protection of Human Rights Act 1993 under te ahisile. Thik ase etu kebol state level ot hoy aru accordingly 26 states have constituted the SHRC through official gazette notification. Aru currently 26 ta state ot amar SHRC ase. And SHRC can inquire into violation of human rights only in respect of subjects mentioned in the state list and concurrent list. This union list or subject or khetrot teolokor kuno adhikar nathake kebol list 2 and list 3 khetrot he teolokor he power khini thake if any such case is already being inquired into by National Human Rights Commission or any other statutory commission then the State Human Rights Commission doesn't inquire into that case so they already dhorok state ot thaka punar list khonor kunuba ta bikhoyot NHRC ba belek statutory commission already mane teloke heya korise inquire korise tetia aru SHRC koribo na lage
The functions related to human rights in case of Union Territory of Delhi are to be dealt with NHRC. আৰু এইটো মনত ৰাখিব যে দিল্লীৰ যিটো human rights related list থাকে সেইটো only NHRC হে deal কৰে এতিয়া ইয়াৰে কম্পোজিশন টু চাব ইয়াতে এজন চেয়াৰপাৰসন থাকিব কিন্তু মেম্বাৰস দুজন থাকিব ওকে আৰু ইয়াৰে চেয়াৰপাৰসনজন এজন ৰিটায়াৰ্ড চিফ জাস্টিস অৰ জাজ অফ আ হাই কোৰ্ট আগতে সুপ্ৰিম কোৰ্ট আছিল এতিয়া হাই কোৰ্ট হৈ গল আৰু মেম্বাৰ শুড বি আ সাৰ্ভিং অৰ ৰিটায়াৰ্ড জাজ অফ এ হাই কোৰ্ট অৰ এ ডিস্ট্ৰিক্ট জাজ ইয়াতে ডিস্ট্ৰিক্টৰো কথা আহি গল হয়নে আগতেতো হোৱা নাছিল আগতে অনলি সুপ্ৰিম কোৰ্ট আৰু আমি হাই কোৰ্ট হে পাইছিলো And ইয়াতে কি কৰিব চেয়াৰপাৰসন আৰু মেম্বাৰস খিনি কোনে এপইন্ট কৰিব গভৰ্ণৰ কৰিব আগতে কোনে কৰিছিলে প্ৰেসিডেন্টে কৰিছিলে আৰু চাব আপোনাৰ তেওঁলোকৰ টাৰ্ম কিমান থাকিব 3 ইয়াৰ্স থাকিব বা 70 ইয়াৰ্স ওকে সো আৰু তেওঁলোকে কিন্তু ৰিএপইন্টমেন্ট হ'ব পাৰে কিন্তু ফাৰ্দাৰ এমপ্লয়মেন্ট তেওঁলোকে ল'ব নোৱাৰে বেলেগত ঠিক আছে তেওঁলোকক গভৰ্ণৰে এপইন্ট কৰে কিন্তু ৰিমুভ কৰে প্ৰেসিডেন্টে এটো মনত ৰাখিব যে গভৰ্ণৰে হে এপইন্ট কৰে কিন্তু তেওঁলোকক প্ৰেসিডেন্টে ৰিমুভ কৰে functions are same hoy ekdom NHRC dore same hoy working same hoy eta human rights courts bole eta ase the protection of human rights act 1993 also provides for the establishment of human rights court in every district for the speedy and trial of violation of human rights je ekhon act ki kore that human rights court punar prottekkon district ete establish hoy speedy punar he karne trial or karne and these courts can be set up by the state government only with the concurrence of the chief justice of the high court of that state tar pisat sauk amar amendment kora hoisile 2019 ত tete কি কৰিছে amendment যে a person who has been a judge of the supreme court is also made eligible to be appointed as chairperson of the NHRC যে এজন যে supreme courtৰ judge হৈছে আগতে কি আছিল যে chief justice of India জনহে পুনৰ কি হ'ব পাৰিছিল chairperson হ'ব পাৰিছিল এতিয়া কিন্তু judge জনো হ'ব পাৰে তাৰ পিছত এতিয়া কি বঢ়াই দিছে it increase the number of members of NHRC from 2 to 3 যে দুজনৰ পৰা তিনিজন মেম্বাৰস কৰি দিছে of out of which at least one has to be a woman so itu koi ahisu oporat it made the chairpersons of the National Commission for Backward Classes and the National Commission for Protection of Child Rights as well as the Chief Commissioner for Persons with Disabilities as the ex officio members of the NHRC tasot terms bilak komai dise 5 বছৰৰ পৰা 3 বছৰ কৰি দিছে ৰিএপইন্টমেন্টৰ সুবিধাটো দিছে হয়নে সো আৰু এটা কি দিছে যে a person who has been a judge of a high court is also made eligible to be appointed as chairperson of the state human rights commission so উপৰ যেটো পালো আৰু উপৰ কিটা কলো আমি NHRC আৰু এখিনি SHRC ৰ কথা কৈছে ঠিক আছে এখিনি আছিল আৰু নেক্সট ক্লাছত আমি সেন্ট্রাল ইনফরমেশন কমিশন টু স্টার্ট কৰিম ওকে থ্যাংক ইউ ফৰ ওয়াচিং the video